এই যে আপোনালোকে গাৰ্ডাৰবিলাক দেখা পাইছে, গাৰ্ডাৰবিলাকৰ ওপৰত এটা অংশ দেখা পাইছে, সেই অংশটো হৈছে দলংখনৰ মূল অংশ। সেই অংশটোক দলংখনৰ পৃষ্ঠ বুলি কোৱা হয়, সেই অংশটোক ডেক স্লেব বুলি কোৱা হয়। সেই অংশটোতে যান বাহন চলাচল কৰিব, সেই অংশটোতে পথচাৰীসকলে অহা যোৱা কৰিব। সেই অংশটো নিৰ্মাণ কৰিবৰ কাৰণে জুন মাহতে ফৰ্মৱৰ্ক লগোৱাৰ কাম আৰম্ভ কৰা হৈছিল। আজিৰ তাৰিখত আমি দেখা পাইছোঁ সেই অংশটোত ইতিমধ্যে ঢালাই মৰা হৈ গৈছে। সেই অংশটোৰ দুয়োফালে অৰ্থাৎ সিফালে আৰু এইফালে দুয়োফালে ক্ৰেছ বেৰিয়াৰ নিৰ্মাণ কৰিবৰ কাৰণে ৰড গাঁঠি থোৱা দেখা পাইছোঁ। সেই অংশটো সেই সময়ত নিৰ্মাণ কৰা হৈছিল যি সময়ত অসমত প্ৰবল বানপানী হৈছিল, যি সময়ত অসমত ধাৰাসাৰ বৰষুণ পৰিছিল, সেই সময়তে নিৰ্মাণ কৰা হৈছিল। অৰ্থাৎ জুন জুলাই মাহতেই এই দলংখনৰ ফৰ্মৱৰ্ক লগোৱাৰ কাম আৰু ৰড গঠাকে ধৰি সকলোখিনি কাম কৰা হৈছিল। আৰু জুলাই মাহতে আমি দেখা পাইছিলোঁ এই যি দলংখনৰ পৃষ্ঠ, সেই পৃষ্ঠভাগত ঢালাই মৰা আমি দেখা পাইছিলোঁ। এনেদৰেই দলংখনৰ বহুখিনি কাম আগবাঢ়ি গৈছে। নমস্কাৰ, মই ৰাজীৱ আপোনালোকক এটা নতুন ভিডিঅ'ৰ মাজলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পোৱা এই দলংখন হৈছে মাজুলীৰ চেলেকঘাটৰ দলং। মাজুলীৰ চেলেকঘাটত আপোনালোকে সকলোৱে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ দলং নিৰ্মাণ কৰা হৈছে। মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা দলংখন প্ৰথম দলং। দ্বিতীয়খন দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। সেই দলংখন লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। বৰ্তমান সেই দলংখনৰো নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে। আপোনালোকে দেখা পোৱা এই দলংখনৰ দুটা অংশ, এটা অংশ নৈৰ ফালে আছে, এটা অংশ মাজুলীৰ নলদৰা গাঁওখনৰ ফালে আছে। দুয়োটা অংশতে ইতিমধ্যে কাম চলি আছে। মই সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যি সময়ত বানপানী হৈছিল, সেই বানপানী হোৱাৰ আগৰছোৱা সময়ত এই নৈখনৰ ফালে কাম কৰি থকা হৈছিল আৰু বানপানী হোৱাৰ লগে লগে এই দলংখনৰ নিৰ্মাণ কাৰ্য মাজুলীৰ নলদৰা গাঁওখনৰ ফালে কৰি থকা হৈছে। আৰু বানপানীৰ সময়ত, যি সময়ত ধাৰাসাৰ বৰষুণ পৰিছিল, যি সময়ত বানপানী হৈছিল, সেই সময়তো এই দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছিল। অৱশ্যে বানপানীৰ বাবে, বৰষুণৰ বাবে কাম কিছু স্থবিৰ হৈছিল। যিহেতু নৈৰ ফালে যেতিয়া বানপানী হৈছিল, বানপানী হোৱাৰ লগে লগে নলদৰাৰ গাঁওখনৰ ফালে জৰণি পানী উঠিছিল। জৰণি পানী উঠাৰ কাৰণে সেইফালে যি কাম কৰিব লগা আছিল তাত বাধাৰ সৃষ্টি হৈছিল। গতিকে কাম কিছু লেহেমীয়া হৈছিল। বানপানী যোৱাৰ পাছত, বৰষুণ এৰাৰ পাছত আমি দেখা পাইছোঁ 10-12 দিনৰ ভিতৰতেই বহুখিনি কাম আগবাঢ়ি গৈছে। ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে। সকলোবিলাক দেখুৱাইছোঁ, আপোনালোকে চাওক। প্ৰথমে মই নলদৰাৰ গাঁওখন দেখুৱাবলৈ বিচাৰিছোঁ, আপোনালোকে গাঁওখনলৈ চাওক। এই গাঁওখনত দলংখনৰ যি পৃষ্ঠ, মই আপোনালোকক কৈছোঁ দলংখনৰ যিটো মূল অংশ, সেই অংশটো নিৰ্মাণ কৰিবৰ কাৰণে ইয়াতে চাওক, আপোনালোকে ইতিমধ্যে ফৰ্মৱৰ্ক লগোৱাৰ কাম আৰম্ভ কৰি থকা হৈছে। এনেদৰে এইফালে বহুখিনি কাম কৰি আছে। আৰু ইয়াতে যিহেতু গাৰ্ডাৰ উঠাবলৈ বাকী আছিল, কেইডালমান গাৰ্ডাৰ উঠাবলৈ বাকী আছিল। যিহেতু বানপানীৰ সময়ত এইফালে জৰণি পানী উঠিছিল, জৰণি পানী উঠাৰ কাৰণে ইয়াতে যিকেইখন ক্ৰেন আছে, যিকেইখন ক্ৰেনৰ সহায়ত গাৰ্ডাৰবিলাক ওপৰলৈ উঠোৱা হয়, বা যি ট্ৰেইলাৰ আছে জৰণি পানী উঠাৰ কাৰণে, সেই ট্ৰেইলাৰখন বা সেই ক্ৰেন কেইখন চলাচলত বাধাৰ সৃষ্টি হৈছিল। গতিকে গাৰ্ডাৰবিলাক উঠাব পৰা নাছিল। কিন্তু বানপানী যোৱাৰ লগে লগে, বৰষুণ এৰাৰ লগে লগে ইয়াত জৰণি পানী শুকাই গৈছিল। আৰু শুকোৱাৰ লগে লগে ইয়াত দেখা গৈছে কেইবাডালো গাৰ্ডাৰ ইতিমধ্যে উঠাইছে আৰু মাত্ৰ কেইডালমান গাৰ্ডাৰ উঠাবলৈ বাকী আছে। কিন্তু আপোনালোকে দলংখনৰ নিৰ্মাণ কাৰ্য যদি চাবলৈ আহে, তেতিয়া আপোনালোকৰ ধাৰণা হ'ব, আপোনালোকে ধাৰণা কৰিব পাৰিব, অনুমান কৰিব পাৰিব, কেইডালমান নহয় যেন আটাইকেইডাল গাৰ্ডাৰ ইতিমধ্যে উঠাইছে এনেকুৱা অনুমান হ'ব। যিহেতু দলংখনৰ এইফালৰ পৰা সিফাললৈকে গোটেই দলংখনত
গাৰ্ডাৰ উঠোৱা হৈ গৈছে গতিকে দলংখনৰ এটা ৰূপ আমি দেখা পাইছোঁ দলংখনৰ যি চেহেৰা সেই চেহেৰাটো দেখা পাইছোঁ দলংখনৰ এনেদৰে কাম দ্ৰুত গতিত চলি আছে অৱশ্যে এতিয়াও কেইডালমান গাৰ্ডাৰ উঠাবলৈ আছে সেই কেইডাল গাৰ্ডাৰ বতৰ ভাল হ'লে নিশ্চিতভাৱে সেই কেইডালো কেইটামান দিনৰ ভিতৰতে উঠাই হৈ যাব তাৰ পাছত আমি দেখা পাম দলংখনৰ যি মূল অংশ দলংখনৰ যি পৃষ্ঠ সেই পৃষ্ঠ নিৰ্মাণত তেওঁলোক ব্যস্ত হৈ পৰিব আৰু পথৰ কাষত মই আপোনালোকক দেখুৱাইছিলোঁ দলংখনৰ সেই পৃষ্ঠ ঢালাই মৰাৰ পাছতেই তেওঁলোকে ক্ৰেছ বেৰিয়াৰ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে ৰড গঠা আমি দেখা পাইছোঁ এনেদৰে দলংখনৰ বহুখিনি কাম কৰি থকা হৈছে আপোনালোকে আশা কৰাৰ দৰে বা আমি আশা কৰাৰ দৰে মাজুলীবাসীয়ে আশা কৰাৰ দৰে এই দলংখনৰ নিৰ্মাণ কাৰ্য 2025 চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাটো নিশ্চিত হৈ পৰিছে আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ